সদ্য সমাপ্ত যিটো অসমৰ বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত NDA লেড বাই বিজেপি দলৰ নেতৃত্বত যেনেকৈ অসমত ৰাইজৰ বিপুল সঁহাৰি পালে আৰু খুব ভালকৈ জয়লাভ কৰিব পাৰিলে। ইয়াৰ কাৰণে আমাৰ অসমবাসী ৰাইজ বিজেপিৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস, সেইটোৰ ওপৰত আমি BTC-বাসী ৰাইজ হিচাপে, BPF ৰাজনীতিক দল হিচাপে প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিটো BPF দল হিচাপে BTCৰ অঞ্চলৰ যিটো আমাৰ 15টা যিটো বিধানসভা সমষ্টি, এই 15টা বিধানসভা সমষ্টিৰ ভিতৰত 14টাতেই আমাৰ NDA প্ৰাৰ্থীসকলে বিজয়ী হৈছে। আমাৰ BTC অঞ্চলবাসী ৰাইজে হাগ্ৰামা মহিলাৰী দেৱৰ প্ৰতি ইমান আস্থা আৰু বিশ্বাস, আৰু এই যিটো জয়লাভ, এই জয়লাভটো আমাৰ উন্নয়নৰ কাৰণে জয়লাভ বুলি মই ভাবোঁ। আৰু হাগ্ৰামাৰ প্ৰতি অজ্ঞাত যিটো বিশ্বাস, এই বিশ্বাসৰ প্ৰতি যিটো ৰাইজে যিটো সঁহাৰি জনালে, তাৰ বাবে BTC-বাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজে হাগ্ৰামা মহিলাৰী দেৱৰ প্ৰতি ইমান যিটো আস্থা ৰাখিছে, আগন্তুক হ'ব লগা যিটো চৰকাৰ, এই চৰকাৰৰ জৰিয়তে ৰাইজৰ আশা আকাংক্ষা, BTC অঞ্চলৰ উন্নয়ন সকলো ক্ষেত্ৰতেই আমি BPF দল হিচাপে, BPF চৰকাৰ হিচাপে BTCত ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম, এই আশাটো আমি ৰাখিব পাৰোঁ। আৰু এই আশাটো যাতে পূৰণ কৰাত সকলোৱে সহায় সহযোগিতা কৰে, তাৰ বাবে মই অনুৰোধ বা আহ্বান কৰিছোঁ।